হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ ইংলিছৰ লেচন 8 নাম হ'ল ফ্ৰেণ্ডছ। এই লেচনটোৰ তোমালোকক সকলো এক্টিভিটিছৰ কুৱেশ্যন আনচাৰ মই দিম আজি, ঠিক আছে। এক্টিভিটিছৰ সকলো কুৱেশ্যন আনচাৰ দিম, সৰু সৰুকৈ আৰু ডাঙৰকৈ দুইটা ষ্টাইলতে। যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা, যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা। আৰু মই তোমালোকক কৈও দিম কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আৰু কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয়, যাতে তোমালোকে ইম্পৰ্টেণ্টবোৰ প্ৰথমে পঢ়িব পাৰা আৰু পৰীক্ষাত সেইবোৰ আহিবই ন, তো সেইবোৰ তোমালোকে আগতেই চেছ কৰিব পাৰা পঢ়ি পেলাই, পিছত তোমালোকে লেছ ইম্পৰ্টেণ্টবোৰ পঢ়িবা। গতিকে সেয়েহে ভিডিঅ'টো শেষলৈকে চাবা, মই ভিডিঅ'টোৰ মাজে মাজে কৈ দিম। আৰু তোমালোকক যদি এই চেপ্টাৰটোৰ পৰাই হওক বা গোটেই ক্লাছ 6ৰ ইংলিছ চেপ্টাৰকেইটাৰ পৰাই হওক, তোমালোকক যদি মাজৰ কুৱেশ্যনৰ ভিডিঅ' লাগে বা MCQৰ ভিডিঅ' লাগে বা কবিতাবোৰৰ পয়েমবোৰৰ চামাৰি লাগে বা তোমালোকৰ যে লাষ্টত যে দিয়া থাকে এইখিনি ডিড ইউ ন' এইখিনিৰ পৰা যদি কুৱেশ্যন লাগে, বনোৱা কুৱেশ্যন, তেতিয়া মই তোমালোকক সেইবোৰ দিম। কিন্তু ক'ত দিম মই এই ভিডিঅ'টোৰ লাষ্টত বা মাজত কৈ দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা, তোমালোকে গম পাই যাবা। আৰু মোৰ লগত যদি কণ্টেক্ট কৰিব বিচাৰা বা তোমালোকে মই বনোৱা ক্লাছ 6ৰ ইংলিছৰ বা বেলেগ ছাবজেক্টৰ সকলো ভিডিঅ' চাব বিচাৰা, তেতিয়া মই ডেছক্ৰিপশ্যনত সেইবোৰৰ লিংক দি দিম, তোমালোকে চাবগৈ পাৰিবা, ঠিক আছে। এতিয়া আহা আজি এই চেপ্টাৰটোৰ তোমালোকৰ হেৰিবোৰ কৰোঁ, এক্টিভিটিছৰ কুৱেশ্যন আনচাৰবোৰ কৰোঁ। প্ৰথমে আমি তোমালোকৰ 1 নম্বৰৰ বা 1 নম্বৰৰ এৰ পৰা লৈ যিখিনিলৈকে কৰিম, ঠিক আছে, পিছত বাকীখিনি কৰিম। এতিয়া এই 1 নম্বৰৰ গোটেইখিনি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে, বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা এৰি নাযাবই মানে ক'ব গ'লে। আৰু তোমালোকৰ কাৰোবাৰ স্কুলত তোমালোকৰ এইবোৰো আহিব পাৰে শব্দ অৰ্থ। যাৰ স্কুলত শব্দ অৰ্থবোৰ দিয়ে, ৱৰ্ড মিনিংবোৰ দিয়ে পৰীক্ষাত, সিহঁতে চাই যাবা, সিহঁতৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু যাৰ স্কুলত নিদিয়ে এনেকুৱা শব্দ অৰ্থবোৰ, সিহঁতে নাচালে হ'ব, সিহঁতৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ইমান। আৰু এইটো লেছ ইম্পৰ্টেণ্ট কেটেগৰীত বা তোমালোকে, কিন্তু এইকেইটা বহুত ইম্পৰ্টেণ্ট দেই। এতিয়া চোৱা এ নম্বৰ, হু আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ। আমাৰ পয়েটজনীৰ ফ্ৰেণ্ড কোন আছিল, ঠিক আছে। আৰু এটা কথা, তোমালোকে পয়েটজনৰ নাম মুখস্থ কৰিবা, পয়েটজনৰ নাম আহিব পাৰে। নাম কি? এবি ফেয়াৰৱেল ব্ৰাউন, ঠিক আছে। এওঁৰ নাম মুখস্থ কৰিবা। এতিয়া আমাৰ প্ৰশ্নটো কি কৈছে? হু আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ। আমাৰ পয়েটৰ মানে আমাৰ কবিৰ ফ্ৰেণ্ড কোন আছিল? চ' আনচাৰ হ'ব, দুটা আনচাৰ লিখিছোঁ মই, চোৱা, এটা ডাঙৰকৈ এটা সৰুকৈ। হালধীয়াটো সৰু, যাক সৰুকৈ লাগে হালধীয়া আনচাৰটো লিখিবা, আৰু যাক ডাঙৰকৈ লাগে এই কালাৰ নকৰা আনচাৰটো লিখিবা। আনচাৰ দিবা, দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য ৱাইণ্ড আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ, ঠিক আছে। মানে পয়েটৰ বা কবিৰ ফ্ৰেণ্ড কোন হয়? আমাৰ আকাশ হয়, পিছত ছানশ্বাইন হয়, সূৰ্যৰ পোহৰ হয় নাই, এণ্ড ৱাইণ্ড হয়, আৰু বতাহ হয়। যাক সৰুকৈ লাগে আনচাৰ বুলি দি স্কাই, ছানশ্বাইন, ৱাইণ্ড এনেকৈ লিখি দিলেই হৈ যাব। নেক্সট বি নম্বৰ, হোৱাট ইজ দ্য স্কাই লাইক। আমাৰ যোনটো আকাশ হয়, আকাশটো কেনেকুৱা ধৰণৰ দেখাত, কবিতাত কোৱাৰ দৰে। আনচাৰ হ'ব, দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল। আমাৰ আকাশখন কেনেকুৱা হয়? এটা বহুত মানে ধুনীয়া স্মাইলৰ নিচিনা হয়, হাঁহি থকা মুখৰ নিচিনা হয়। যাক সৰুকৈ লাগে আনচাৰ বুলি দি এ কাইণ্ড বিগ স্মাইল বুলি লিখিলেই হ'ব আনচাৰটো। চি নম্বৰ, হোৱাট ডাজ দ্য ছানশ্বাইন ডু। ছানশ্বাইনে কি কৰে? আনচাৰ লিখিবা, যাক ডাঙৰকৈ লাগে এইটো। দ্য ছানশ্বাইন ফ্লিকাৰ্ছ থ্ৰু দ্য লিভছ এণ্ড কিছেছ দ্য পয়েট অন দ্য ফেচ লাইক এ মাদাৰ। ছানশ্বাইনে কি কৰে? পাতৰ মাজেদি কি কৰে? ফ্লিকাৰ কৰে, মানে টিপ টিপ কৰে, ঠিক আছে। আৰু কি কৰে? কিছ কৰে, কাক? পয়েটক, মানে আমাৰ কবিক। কেনেকৈ? যেনেকৈ এটা সৰু পোৱালীক তাৰ মাকে কিছ কৰে তাৰ ফেচত, তেনেকৈ। যাক সৰুকৈ লাগে আনচাৰ লিখিবা, ছানশ্বাইন ফ্লিকাৰ্ছ এণ্ড কিছেছ পয়েট লাইক এ মাদাৰ। ডি নম্বৰ, হোৱাট ডাজ দ্য ৱাইণ্ড হুইস্পাৰ। মানে বতাহে কি কয়, ঠিক আছে। আনচাৰ হ'ব, দ্য ৱাইণ্ড হুইস্পাৰ্ছ প্ৰিটি থিংছ। বতাহে কি কৰে? যোনবোৰ ধুনীয়া বস্তু সেইবোৰ আমাক আমাৰ ওচৰলৈ আনে বা আমাক কয়। নেক্সট সৰুকৈ যাক এই আনচাৰটো লাগে সিহঁতে লিখিবা অকল প্ৰিটি থিংছ বুলি। ই নম্বৰ, হুজ কেয়াৰফুল উইংছ ডাজ দ্য পয়েট ফিল। আমাৰ কবিজনে কাৰ উইংছ, কাৰ পাখিবোৰ ফিল কৰে? আনচাৰ হ'ব, যাক ডাঙৰকৈ লাগে, ৱাইণ্ডছ কেয়াৰফুল উইংছ দ্য পয়েট ফিলছ। মানে বতাহৰ পাখিবোৰ কোনে ফিল কৰে? আমাৰ কবিয়ে ফিল কৰে।
আৰু যাক সৰুকৈ লাগে আনচাৰ বুলি লিখি অকল ৱাইন্স বুলি লিখি দিলেই হৈ যাব F number why should a child never feel a fear এজন বা এটা সৰু ল'ৰা বা ছোৱালীয়ে কিয় কেতিয়াও ভয় খাব নালাগে বা ভয় নাখায় আনচাৰ হ'ব যাক ডাঙৰকৈ লাগে এইটো লিখিবা A child should never feel a fear because many gentle invisible friends are always near আমাৰ এজন ল'ৰা ছোৱালীয়ে বা এটা ল'ৰা ছোৱালীয়ে কেতিয়াও ভয় খাব নালাগে কাৰণ সদায় তাৰ ওচৰতে কি থাকে কিছুমান পুৰা জেন্টেল মানে ভাল ফ্ৰেণ্ড থাকে ইনভিজিবল ভাল ফ্ৰেণ্ড থাকে ঠিক আছে পাৰিলে নাম লিখি দিবা এক্সাম্পল কি হ'ব ছানশ্বাইন হয় স্কাই ৱাইণ্ড সেইবোৰ যদি মন আছে লিখি দিবা আৰু নেলিখিলেও এনেকৈ লিখি দিলেই হৈ যাব আৰু যাক সৰুকৈ লাগে আনচাৰ লিখি বিকজ ইনভিজিবল ফ্ৰেণ্ডছ আৰ অলৱেজ নিয়াৰ এনেকৈ লিখি দিবা এতিয়া জি নম্বৰ কেন ইউ কনচিডাৰ দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য ৱাইণ্ড এজ ইয়ৰ ফ্ৰেণ্ডছ হোৱাই মানে তোমাক কৈছে তুমি কনচিডাৰ কৰিবানে যে আকাশখন ছানশ্বাইন আৰু বতাহ তোমাৰ ফ্ৰেণ্ড হয় বুলি যদি কৰিবা কিয় চ' আনচাৰ লিখিবা ডাঙৰ আনচাৰ এইটো য়েছ আই কনচিডাৰ দেম ফ্ৰেণ্ডছ বিকজ দে ষ্টে উইথ আছ এভৰিৱেৰ এণ্ড মেক আছ ফিল হেপ্পী এণ্ড ছেফ হয় মই তেওঁলোকক মোৰ ফ্ৰেণ্ডছ বুলি কনচিডাৰ কৰিম কিয়নো তেওঁলোকে আমাৰ সৈতে সকলো ঠাইতে থাকে আৰু আমাক কি কৰে হেপ্পী আৰু ছেফ ফিল কৰায় হয়নে নাই সেইকাৰণে যাক এই আনচাৰটো সৰুকৈ লাগে আনচাৰ বুলি দি য়েছ বিকজ দে মেক আছ ফিল হেপ্পী এণ্ড ছেফ এনেকৈ লিখি দিবা অকল এইখিনি লিখিলেই হৈ যাব ইমান ডাঙৰকৈ লিখিব নালাগে মইতো ক'ম তোমালোকে পৰাপক্ষত ডাঙৰ উত্তৰটো লিখিবা ডাঙৰ আনচাৰটো লিখিবা কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 মাৰ্কো নেকাটে হাফ মাৰ্কো নেকাটে মানে কমপ্লিট নাম্বাৰ পাবাই কিন্তু সৰুটো লিখিলে তোমালোকৰ হাফ মান কাটি দিব পাৰে তোমালোকৰ ছাৰ বাইদেউৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোক যদি বেছি ষ্ট্ৰিক্ট হয় তেতিয়া কাটি দিব আৰু যদি ইমান ষ্ট্ৰিক্ট নহয় তেতিয়া দি দিব আৰু নাম্বাৰ গতিকে পৰাপক্ষত ডাঙৰটো লিখিবা ঠিক আছে যদি নোৱাৰা তেতিয়া সৰুটো কৰিবা কাৰণ একো নিলেখাতকৈ ভাল আছে পৰীক্ষাত গৈ কিবা এটা লিখি আহা সৰুৱে লিখি আহা বা কিবা এটা লিখি আহা হয়নে নাই চ' কৰিবা তোমালোকে ঠিক আছে এতিয়া নেক্সট চোৱা তোমালোকে 1 নম্বৰখিনি হৈ গ'ল 1ৰ একেবাৰে জিলৈকে হৈ গ'ল এতিয়া 2 নম্বৰখিনি 2 নম্বৰখিনি ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিলো ৰাইমিং ৱৰ্ড লিখিব দিছে পয়েমটোৰ পৰা এই ৱৰ্ডবোৰৰ কাৰণে ঠিক আছে চ' মই লিখি দি আছোঁ তোমালোকে চাই চাই ইয়াত লিখি ল'বা অ'কে তোমালোকে চাই চাই ইয়াত লিখি ল'বা চ' আনচাৰ বুলি লিখিবা লিখি পেলাই ৰাইমিং ৱৰ্ড লিখিবা এনেকৈ হোৱাইলৰ ৰাইমিং ৱৰ্ড কি স্মাইল ট্ৰী ৰাইমিং ৱৰ্ড কি হ'ব মি তেনেকৈ গ্ৰাছৰ কাৰণে পাছ থিংছৰ কাৰণে উইংছ নিয়াৰৰ কাৰণে ফিয়াৰ চিৰ কাৰণে বি লেছৰ কাৰণে ফেচ আৰু হেডৰ কাৰণে বেড ঠিক আছে আৰু এই ৰাইমিং ৱৰ্ডৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট ৰাইমিং ৱৰ্ড আহে গতিকে 1 আৰু 2 বহুত ইম্পৰ্টেণ্ট তোমালোকে চাই যাবাই কিন্তু 3 নম্বৰ কুৱেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় কিয়নো 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে তোমালোকক 3 নম্বৰ কুৱেশ্যনটোত কৈছে তোমালোকক যে তোমালোকৰ যোনটো পয়েম আছে কবিতা আছে কবিতাটোৰ পৰা এটা ষ্টেঞ্জা ইয়াত তোমালোকৰ ডেছক্ৰাইব কৰি দিছে ঠিক আছে তোমালোকক ক'ব দিছে এই যে ডেছক্ৰাইব কৰি দিয়া পেৰেগ্ৰাফবোৰ কোনটো ষ্টেঞ্জাৰ লগত মিলে চ' মই তোমালোকক উত্তৰটো কৈ দিছোঁ কিন্তু তোমালোকৰ এইটো নালাগে এতিয়া এই পেৰেগ্ৰাফটো তোমালোকৰ 3 নম্বৰ ষ্টেঞ্জাৰ লগত মিলে এই পেৰেগ্ৰাফটো তোমালোকৰ 4 নম্বৰ ষ্টেঞ্জাৰ লগত মিলে এই পেৰেগ্ৰাফটো তোমালোকৰ 2 নম্বৰ ষ্টেঞ্জাৰ লগত মিলে আৰু এই পেৰেগ্ৰাফটো তোমালোকৰ 1 নম্বৰ ষ্টেঞ্জাৰ লগত মিলে গতিকে তোমালোকে কিতাপতে লিখি ল'ব পাৰা কিন্তু পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয় এইটো নেক্সট আমি যাম 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক কৈছে যে ইয়াত কেইটামান ৱৰ্ড দিয়া হৈছে ঠিক আছে এই ৱৰ্ডবোৰ দি তোমালোকে ছামাৰী বনাবলৈ চেষ্টা কৰিবা তোমালোকক এই প্ৰশ্নটোত কোৱা হৈছে গতিকে তোমালোকৰটো নিজৰ কাম তোমালোকে নিজে চেষ্টা কৰিবা লিখিব নালাগে তোমালোকে ঠিক আছে তোমালোকে নিজে চেষ্টা কৰি তোমালোকৰ ক্লাছতে শুনাব দিছে মানুহক চ' কৰিবা নেক্সট 5 নম্বৰটো ৰাইট হোৱাট দ্য ৱৰ্ড ফ্ৰেণ্ড মিনছ টু ইউ তোমালোকক ক'ব দিছে তোমালোকৰ মতে ফ্ৰেণ্ড মানে কি ফ্ৰেণ্ড শব্দটোৱে তোমালোকৰ বাবে কি অৰ্থ বুজায় চ' এইটোও তোমালোকৰ কাম কিন্তু যিহেতুটো লিখা উত্তৰ গতিকে মই লিখি দি আছোঁ ঠিক আছে পিছত তোমালোকক কৈছে নাও ৰাইট হু ইয়ৰ ফ্ৰেণ্ডছ আৰ তোমালোকৰ ফ্ৰেণ্ডছবোৰৰ নাম লিখিব দিছে চ' এইটোও তোমালোকৰ কাম কিন্তু মই কেইটামান এক্সাম্পল দি দিছোঁ তেনেকৈ তোমালোকৰ ফ্ৰেণ্ডবোৰৰ নাম লিখি দিবা কাম তোমালোকৰ এই 5 নম্বৰ কুৱেশ্যনটোৰ কিন্তু মই কৈ দিছোঁ যিহেতু লিখিব লাগে ন চ' 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ
এইটো 5 নম্বৰ কুৱেশ্যন তাৰ আনসাৰ লিখিবা ফ্ৰেণ্ডটো দিয়া আছে এইটো ফ্ৰেণ্ডটো দিয়া আছে হয় এই ফ্ৰেণ্ডৰ পিছত তোমালোকে এইখিনি বা লিখিবা এ ফ্ৰেণ্ড ইজ সামওৱান হু ইজ কাইণ্ড হেল্পছ মি when I am sad and plays with me a friend makes me feel safe and happy মানে এজন বন্ধু কি হয় বহুত কাইণ্ড হয় আৰু মোক হেল্প কৰে কেতিয়া যেতিয়া মই সেড থাকো আৰু মোৰ লগত খেলে হয়নে নাই আৰু মোৰ বন্ধুৱে মোক সদায় মানে সেফ ফিল কৰায় আৰু হ্যাপি ফিল কৰায় এতিয়া তোমালোকৰ কেইজনমান বন্ধুৰ নাম লিখি দিবা নাও ৰাইট হু your friends are এইটো তোমালোকৰ প্ৰশ্নটো হয় এইটো তোমালোকে আনসাৰ লিখি দিবা my friends are ৰাহুল অঞ্জলি এণ্ড ৰোহিত এইটো মই এটা ডেমো দিছোঁ তোমালোকৰ ফ্ৰেণ্ড ৰাহুল নহ'ব পাৰে অঞ্জলি নহ'ব পাৰে ৰোহিত নহ'ব পাৰে বেলেগ কিবা হ'ব পাৰে গতিকে বেলেগ যোনটো নহয় নামকেইটা লিখি দিবা ঠিক আছে বাকি এইটো 5 নম্বৰ কুৱেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে 4 আৰু 5 পৰীক্ষাত নাহে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত অহা চান্স খুবেই কম আছে 6 নম্বৰ কুৱেশ্যন কি কৈছে তোমালোকক 6 নম্বৰ কুৱেশ্যন তোমালোকক পঢ়িব দিছে ঠিক আছে তোমালোকক এইটো পঢ়িব দিছে আমাৰ কবিতা ফাকি The sky is like a kind big smile bent sweetly over me. Here the poet uses a literary device called simile, where the word like is used to compare the sky with the smile. Smile. মানে ইয়াত তোমালোকক কৈছে যে এই কবিতা ফাকিত কবিয়ে এটা লিটাৰেৰী ডিভাইচ ইউজ কৰিছে ঠিক আছে লিটাৰেৰী ডিভাইচ মানে এনেকুৱা বস্তু যিটো কবিতাটো শুৱলা কৰিবলৈ শুনিবলৈ ভাল কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া সেই লিটাৰেৰী ডিভাইচটো কি যোনটো এই কবিতা ফাকি ইউজ কৰিছে সেইটো হ'ল সিমাইল এটা কি হয় লিটাৰেৰী ডিভাইচ হয় এতিয়া সিমাইল মানে কি সিমাইল মানে এনেকুৱা বস্তু যি কবিতাত কবিয়ে ইউজ কৰে এটা বস্তুক আনটা বস্তুৰ লগত তুলনা কৰিবলৈ যেনেকৈ স্কাই মানে কি আকাশটো কাৰ লগত তুলনা কৰিছে স্মাইলৰ লগত মানে হাঁহিৰ লগত হয় গতিকে এইটো এটা কি হ'ব সিমাইল মানে বুজি পালা সিমাইল মানে এনেকুৱা বস্তু যি কবিয়ে কবিতাত ইউজ কৰে এটা বস্তুক আনটা বস্তুৰ লগত তুলনা কৰিবলৈ এটা তোমালোকক কৈছে ফাইণ্ড দ্য আদাৰ স্মাইল ইন দ্য পয়েম এণ্ড ৰাইট ইট ডাউন তোমালোকক কবিতাটোৰ পৰা আৰু স্মাইল থকা কবিতা ফাকি লিখিব দিছে ইয়াত এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে গতিকে মই লিখি দি আছোঁ চোৱা এইটো 6 নম্বৰ কুৱেশ্যনটো এইটো আছিল আনসাৰটো এইটো লিখিবা এণ্ড কিছেছ মি আপন দ্য ফেচ লাইক মাদাৰ বিফৰ বেড ঠিক আছে এইটো কবিতা ফাকি ইয়াত স্মাইল ইউজ আছে চোৱা and kisses me upon the face like mother before bed ঠিক আছে মাকৰ কিছৰ লগত তুলনা কৰিছে গতিকে লিখি দিবা নেক্সট তোমালোকৰ বি নম্বৰ আছে বি নম্বৰখিনি কৈছে লেটছ লাৰ্ণ এ ফিউ সিমাইলছ ইয়াত কিছুমান আৰু সিমাইল দিয়া আছে তোমালোকক পঢ়িব দিছে সো পঢ়িবা নেক্সট তোমালোকক 7 নম্বৰ দিছে ৰিড দ্য পয়েম এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য পয়েম তোমালোকক পয়েমটো পঢ়িব দিছে আৰু পয়েমত এই ৱৰ্ডবোৰ আণ্ডাৰলাইন কৰিব দিছে গতিকে কৰি দিবা আৰু এইখিনিতে তোমালোকক পাৰ্চনিফিকেশ্যনৰ বিষয়ে কৈছে ঠিক আছে পাৰ্চনিফিকেশ্যন মানে কি কৈছে দ্য পয়েট গিভছ হিউমেন কোৱালিটিজ টু অবজেক্ট এণ্ড এনিমেলছ এণ্ড মেক্স দেম হিউমেন লাইক দিছ ইজ ন'ন এজ পাৰ্চনিফিকেশ্যন মানে কিবা বস্তুক যদি আমি মানে মানুহৰ দৰে ট্ৰিট কৰোঁ তেতিয়া তাক কি বুলি কোৱা হয় পাৰ্চনিফিকেশ্যন মানে বস্তুটো হয় এনিমেল হ'ব পাৰে মানে জীৱ জন্তু হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে কিন্তু তাক যদি আমি মানুহৰ দৰে ট্ৰিট কৰোঁ তেতিয়া তাক কি বুলি ক'ম পাৰ্চনিফিকেশ্যন যেনে কবিয়ে ছানশ্বাইন স্কাই ৱাইন এইবোৰ মানুহ হয় জানো নহয় এইবোৰক মানুহৰ দৰে ট্ৰিট কৰিছে আৰু ইহঁতৰ যে আগৰ লেটাৰবোৰ এইবোৰক সেইকাৰণে কি ইউজ কৰিছে কেপিটেল লেটাৰ হয় নাই কেপিটেল লেটাৰ ইউজ কৰিছে কবিতাটোত চাব পৰা গৈ পেলাই এই এনেকৈ ছানশ্বাইন স্কাই ৱাইন কেপিটেল লেটাৰ ইউজ কৰিছে চ' এইবোৰ মানুহ নহয় কিন্তু মানুহৰ লগত তুলনা কৰিছে মানুহ হিচাপে মানে ধৰিছে সেয়েহে আমি ইয়াক কি বুলি ক'ম পাৰ্চনিফিকেশ্যন বুলি ক'ম ঠিক আছে এতিয়া নেক্সট কৈছে নাও ৰাইট দ্য এক্টিভিটিজ অফ দ্য স্কাই ছানশ্বাইন এণ্ড ৱাইন ডেট ৰিজেম্বল হিউমেন একশ্যনছ বিল' দ্য ৰেচপেক্টিভ হেডিং ইন দ্য টেবুল এতিয়া তোমালোকক এই টেবুলটো ফিল কৰিব দিছে সেইবোৰ এক্টিভিটিছেৰে যিবোৰ স্কায়ে কৰে ছানশ্বাইনে কৰে আৰু ৱাইনে কৰে আৰু যিকেইটা মানুহৰ লগত মিলে ঠিক আছে কবিয়ে মানুহৰ লগত তুলনা কৰিছে সেইবোৰ এক্টিভিটিছৰ নাম লিখিব দিছে চ' মই কৰি দি আছোঁ তোমালোকে চাই লোৱা বাকী এইটো ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে চ' এইখিনি এই টেবুলটোত বনাই ল'বা ঠিক আছে সৰু একদম দ্য স্কাই তলত লিখিবা স্মাইলিং কাইণ্ডলি আৰু বেণ্ডিং চুইটলি বাকী এইকেইটা লিখি ল'বা চাইছে মই আৰু পঢ়ি দি থকা নাই এইটো ইমান ইম্পৰ্টেণ্ট নহয় দেই 7 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া নেক্সট আমি 8 নম্বৰ চাম 8 নম্বৰখিনি এইখিনি
এতিয়া 8 নম্বৰ কি কৈছে 8 নম্বৰখিনি কৈছে তোমালোকক যেনেকৈ আমি ছানৰ লগত স্ক্ৰীনটো লগাই এটা নতুন শব্দ বনাব পাৰোঁ নতুন ৱৰ্ড বনাব পাৰোঁ কি ছানস্ক্ৰীন যেনেকৈ ছানৰ লগত গ্লাছ লগাই এটা নতুন ৱৰ্ড বনাব পাৰোঁ কি ছানগ্লাছ হয় ছানৰ লগত লাইট লগাই ছানলাইট ছানৰ লগত ফ্লাৱাৰ লগাই ছানফ্লাৱাৰ তেনেকৈ ৰেইনৰ লগত কি ৱৰ্ড লগাই আমি আৰু এটা নতুন ৱৰ্ড বনাব পাৰিম লিখিব দিছে চ' মই কেইটামান লিখি দিছোঁ চোৱা ৰেইনৰ লগত কোট মিলাই কি হ'ব ৰেইন কোট ৰেইনৰ লগত বৌ মিলাই ৰেইনবো ৰেইনৰ লগত ফল মিলাই ৰেইনফল ৰেইনৰ লগত ৱাটাৰ মিলাই ৰেইন ৱাটাৰ ঠিক আছে কিন্তু তোমালোকে যদি ধৰা পোৱা নাই মোৰ আখৰবোৰ তেন্তে ইয়াৰ পৰা চাই ল'ব পাৰা এইকেইটা ইয়াত স্পেলিংবোৰ দিয়া আছে অ'কে এতিয়া ষ্টুডেণ্টছ মই ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ মই তোমালোকৰ ক্লাছ 6 ইংলিছৰ সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ আৰু ক্লাছ 6 ইংলিছৰ যিবোৰ মাজৰ কুৱেশ্যন আছে যিবোৰ তোমালোকৰ কবিতাৰ চামাৰি আছে যিবোৰ তোমালোকৰ ডু ইউ নোৰ পৰা মাজৰ কুৱেশ্যন আছে সকলো তোমালোকক মই দিম কিন্তু সেইবোৰ ক'ত পাবা সেইবোৰ পাবা মোৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এতিয়া তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব বহুতে নাজানা আৰু বহুতে জানা যোনে জানা ঠিক আছে যোনে নাজানা মই শিকাই দি আছোঁ যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই এই মোৰ MORE মোৰ এইটো দেখা পাইছা এইটো এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটোত আকৌ MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিবা কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটোৱে হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াতে তোমালোকে ডাউনলোড PDFৰ লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 ইংলিছৰ যিমানবোৰ চেপ্টাৰ আছে সকলোবোৰ চেপ্টাৰৰ এক্টিভিটিছৰ PDF নোটছ পাই যাবা যাৰ লিখিব মন নাই সিহঁতে এই PDF নোটছটো ডাউনলোড কৰি পেলাই পঢ়িব পাৰা বা প্ৰিণ্ট আউট কৰি ল'ব পাৰা কিন্তু আগতে কৈ দিছোঁ কিবা এইটো ফ্ৰী নহয় তোমালোকে কিবা এটা পে' কৰিব লাগিব ঠিক আছে নেক্সট তোমালোকে মোৰ লগত যদি কণ্টেক্ট কৰিব বিচাৰা মোৰ হোৱাটছএপ নাম্বাৰ দিয়া থাকিব মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা তোমালোকৰ পঢ়াৰ লগতে কিবা দিগদাৰ হৈছে নে তোমালোকক বেলেগ কিবা দিগদাৰ হৈছে তোমালোকে মোৰ লগত কথা পাতিব পাৰা মই তোমালোকক সলিউশ্যন দিম ঠিক আছে কিন্তু এইটো ফ্ৰী নহয় দেই এইটো কাৰণে মই এটা মিনিমাম ফি চাৰ্জ কৰিম 400 rupees তোমালোকে মোক মেছেজ কৰিবা মেছেজ কৰি পে' কৰি পেলাই তেতিয়া মোৰ লগত কথা পাতিব পাৰা কিয়নো মোৰ টাইম যাব ন বহুত টাইম যাব তোমালোকে এজন দুজন ষ্টুডেণ্টটো নোহোৱা বহুত হ'বা গতিকে কৰি পেলাই চাব মানে মেছেজ কৰিব পাৰা এতিয়া নেক্সট MCQ PDF লিংক দিম তোমালোকক মই ডেছক্ৰিপশ্যনত য'ত ক্লিক কৰিলে তোমালোকে MCQ যিমান আছে ক্লাছ 6 ইংলিছৰ ঠিক আছে ক্লাছ 6 ইংলিছৰ যিমানবোৰ চেপ্টাৰ আছে সকলো চেপ্টাৰৰ MCQ PDFখন মই দি দিম এতিয়া মাজৰ কুৱেশ্যনৰ নিদিওঁ আৰু কাৰণ MCQতে তোমালোকৰ মাজৰ কুৱেশ্যনবোৰ সোমাই যাব কাৰণ MCQ মানে কি মাজৰ পাই দিছোঁ মই হয় গতিকে MCQ PDFতে তোমালোকৰ সেই মাজৰ কুৱেশ্যনবোৰ সোমাই যাব আৰু লগতে তোমালোকৰ সেই MCQ PDFটোতে মই চামাৰি দি দিম কবিতাবোৰৰ পৰা কাৰণ কবিতাবোৰৰ পৰাতো MCQ বনাব নোৱাৰিম ন গতিকে কবিতাবোৰৰ চামাৰি দিম আৰু তোমালোকক এই যে লাষ্টত যে দিয়া থাকে ডু ইউ নো সেইবোৰৰ পৰা মাজৰ কুৱেশ্যন মই বনাই দিম গতিকে MCQ PDF লিংকটো তোমালোকৰ থাকিব তাত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু সেইটো কিবা এটা পে' কৰিব লাগিব ফ্ৰী নহয় নেক্সট থাকিব প্লেলিষ্ট লিংক য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 ইংলিছৰ সকলো ভিডিঅ' পাই যাবা যি মই বনাই থৈছোঁ ঠিক আছে আৰু সেই সকলোবোৰ ভিডিঅ' তোমালোকে ফ্ৰীতে চাব পাৰিবা কোনো পইচা দিব নালাগে কাৰণ এইকেইটা ইউটিউবত আছে ন ইউটিউবত ফ্ৰীতে চাব পাৰিবা নেক্সট পাবা অল ভিডিঅ'ছ প্লেলিষ্ট লিংক এইটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 6ৰ কাৰণে মই যিমান ভিডিঅ' বনাইছোঁ সকলো ভিডিঅ' পাই যাবা ঠিক আছে আৰু এইটো ফ্ৰী হয় একো দিব নালাগে নেক্সট হোৱাটছআপ ইনষ্টা ফেচবুক এইবোৰৰ লিংক পাবা মোৰ ইনষ্টাগ্ৰাম ফেচবুকৰ লিংক পাবা গৈ পেলাই ফ'ল' কৰি দিবা আৰু এইটো ফ্ৰীয়ে হয় কোনো পইচা দিব নালাগে ইয়াত ঠিক আছে মই ভাবি আছোঁ তোমালোকৰ পঢ়াবৰ কাৰণে এটা এপ বনাম ফিউচাৰত সেই এপটো বনালে ইয়াতে লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা এতিয়া আহা আমি ভিডিঅ'টোলৈ আকৌ ঘূৰি আহোঁ এতিয়া আমাৰ 8 নম্বৰ কুৱেশ্যনটো হৈ গৈছিল হয় আৰু 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আহিব পাৰে নেক্সট 9 নম্বৰ কুৱেশ্যন 9 নম্বৰ কুৱেশ্যনটো তোমালোকক কৈছে যে ইয়াত এটা পাজলৰ নিচিনা দিয়া আছে ঠিক আছে এই পাজলটোৰ পৰা তোমালোকক ৱৰ্ড বনাব দিছে আৰু ৱৰ্ড বনাই ইয়াত লিখিব দিছে গতিকে এনেকৈ লিখি ল'বা ফান ছান ৰান ফেন ফাৰ চাৰ্ভ ঠিক আছে আৰু যোনবোৰ ৱৰ্ড বনাবা সেই ৱৰ্ডবোৰৰ লেটাৰবোৰ ইয়াত থাকিব লাগিব কিন্তু ইয়াত নাথাকিলে নহ'ব অ'কে আৰু এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে গতিকে তোমালোকৰ ইচ্ছা লিখিলে লিখি ল'ব পাৰা নহ'লে নালাগে আৰু বাকী ইমান ইম্পৰ্টেণ্ট নহয় এইটো অ'কে চ' তোমালোকে কৰি ল'ব পাৰা
নেক্সট তোমালোকৰ 10 নম্বৰ কি কৈছে ৰিড দ্য ফ্ৰেজ ৰিটেন ইন দ্য কাৰ্ড তোমালোকক এই ফ্ৰেজটো পঢ়িব দিছে পঢ়িবা পঢ়িবলৈ তোমালোকক কি কৰিব দিছে এইখিনি পঢ়িব দিছে ইয়াত কি কৈছে হিয়াৰ দ্য এডজেক্টিভ কাইণ্ড ইজ প্লেচড বিফৰ দ্য এডজেক্টিভ বিগ তোমালোকক কৈছে যে কাইণ্ডটো এটা এডজেক্টিভ আৰু বিগটো এটা এডজেক্টিভ আৰু বিগ এডজেক্টিভটোৰ আগত কাইণ্ড এডজেক্টিভটো দিয়া হৈছে ঠিক আছে এনেকৈ when more than one adjective is used before a noun the adjectives are placed in a particular order let's learn the order of adjectives which we usually use এতিয়া এনেকুৱাই তোমালোকক আৰু কিছুমান এডজেক্টিভ দিয়া আছে চোৱা এতিয়া এইবোৰ এডজেক্টিভবোৰ ঠিক আছে যেনেকৈ অপিনিয়ন কিবা অপিনিয়ন দিবলৈ আমি কি এডজেক্টিভ ইউজ কৰোঁ কাইণ্ড কিবা সাইজ বুজাবলৈ আমি কি এডজেক্টিভ ইউজ কৰিব পাৰোঁ বিগ কিবা ফিজিক্যাল কোৱান্টিটি বুজাবলৈ আমি থিন এডজেক্টিভটো ব্যৱহাৰ কৰিব পাৰোঁ শেপ বুজাবলৈ ৰাউণ্ড এজ বুজাবলৈ য়ং কালাৰ বুজাবলৈ গ্ৰীণ অৰিজিন বুজাবলৈ ইণ্ডিয়ান মেটেৰিয়েল প্লাষ্টিক এইবোৰ এডজেক্টিভ ঠিক আছে এডজেক্টিভৰ টাইপ গতিকে এইবোৰ চাবা এডজেক্টিভ মানে কি জানা এডজেক্টিভ মানে হ'ল কিবা বস্তুৰ দুখ গুণ কেনেকুৱা বস্তুটো সেইবোৰ বুজোৱা গতিকে তেনেকুৱা যিবোৰ শব্দ আছে সেইবোৰ এডজেক্টিভত পৰিব হ'ব এতিয়া এইখিনি পঢ়িব দিছিল চ' মই অকণ পঢ়ি শুনাই দিলোঁ তোমালোকক এতিয়া বি নম্বৰ কি কৈছে দ্য অৰ্ডাৰ অফ এডজেক্টিভছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ ইজ নট কাৰেক্ট ৰিড দ্য চেণ্টেন্সেছ এতিয়া ইয়াত এটা চেণ্টেন্স দিছে ইয়াত কিছুমান চেণ্টেন্সত এডজেক্টিভো দিছে যেনেকৈ টল ঠিক আছে অল্ড কাইণ্ড এতিয়া এই এডজেক্টিভৰ অৰ্ডাৰ মানে এডজেক্টিভটো য'ত থাকিব লাগে তাত নাই উল্টা পুল্টাকৈ আছে গতিকে তোমালোকক শুদ্ধ কৰি লিখিব দিছে এই খালী ঠাইত মই লিখি দি আছোঁ তোমালোকে চাই লিখি ল'বা চ' এডজেক্টিভবোৰ তোমালোকে এনেকৈ লিখি ল'বা এইটো উত্তৰটো এইটো I met a kind tall old man. He bought me a beautiful round red plastic ball. He also bought me a heavy wooden bed. Okay, এইটো শুদ্ধ সেন্টেন্সটো তোমালোকে এইটো চাই এইখিনিত বহাই ল'বা এতিয়া তোমালোকৰ এইটো আহিব পাৰে নাহিব পাৰে ইমান ইম্পৰ্টেণ্ট নহয় মানে মিডিয়াম ইম্পৰ্টেণ্ট গতিকে চাব পাৰা তোমালোকে নেক্সট 11 নম্বৰখিনি তোমালোকক কি কৈছে তোমালোকক ইয়াত এডজেক্টিভবোৰ দিয়া আছে তোমালোকক ইয়াৰ পৰা আনি পেলাই ইয়াত এডজেক্টিভবোৰ বহাব দিছে খালী ঠাইবোৰত গতিকে তোমালোকে এনেকৈ বহাব পৰা মই বহাই দিছোঁ চোৱা 1 নম্বৰটো তোমালোকৰ বিউটিফুল টল য়ং তিনিটা এডজেক্টিভ বহিব 2 নম্বৰটো তোমালোকৰ ৰেড কটন দুটা এডজেক্টিভ বহিব 3 নম্বৰটো তোমালোকৰ টাইনি কিউট হোৱাইট তিনিটা এডজেক্টিভ বহিব গতিকে তোমালোকে চাই ইয়াত বহাই ল'বা আৰু এই 11 নম্বৰটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে নেক্সট 12 নম্বৰটো তোমালোকক কি কৈছে 12 নম্বৰটোত কৈছে তোমালোকক ইয়াত কিছুমান এডজেক্টিভ আৰু এডভাৰ্ব দিয়া আছে তোমালোকক বিচাৰি উলিয়াই পেলাই কোনটো এডজেক্টিভ কোনটো এডভাৰ্ব ইয়াত লিখিব দিছে চ' তোমালোকে লিখিবা কাইণ্ডটো কি হয় এডজেক্টিভ চুইটলিটো কি হয় এডভাৰ্ব হয় তেনেকৈ বাকীবোৰ লিখিব দিছে এতিয়া মই তোমালোকক এটা ট্ৰিক কৈ দি আছোঁ চোৱা যোনবোৰত লি আছে চোৱা ly লি সেইবোৰ এডভাৰ্ব হয় আৰু যোনবোৰত নাই সেইবোৰ এডজেক্টিভ হয় গতিকে তোমালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব মইতো লিখি দি আছোঁ বাৰু কাইণ্ডটো এডজেক্টিভ হয় চুইটলিটো এডভাৰ্ব হয় প্ৰিটিটো এডজেক্টিভ হয় কেয়াৰফুলটো এডজেক্টিভ হয় জেণ্টেলটো এডজেক্টিভ হয় আৰু স্কেয়াৰলিটো এডভাৰ্ব হয় মানে এডভাৰ্ব যোনবোৰ হ'ব সেইবোৰৰ লাষ্টত লি থাকে চোৱা ঠিক আছে গতিকে তোমালোকে মুখস্থ কৰিবলৈ ইজি হ'ব কোনবোৰ এডভাৰ্ব কোনবোৰ এডজেক্টিভ লিখি ল'বা চাই পেলাই এইখিনিত লিখি ল'বা নেক্সট বি নম্বৰ তোমালোকক কি কৈছে তোমালোকক ইয়াত এডজেক্টিভবোৰ লিখি দিছে আৰু এডভাৰ্ববোৰো লিখি দিছে কেইটামান এডজেক্টিভ আছে ইয়াত কেইটামান এডভাৰ্ব আছে এডজেক্টিভবোৰ এডভাৰ্বলৈ পৰিৱৰ্তন কৰিব দিছে আৰু এডভাৰ্ববোৰ এডজেক্টিভলৈ পৰিৱৰ্তন কৰিব দিছে চিম্পল কেনেকৈ কৰিবা জানা যোনবোৰ এডজেক্টিভ যেনেকৈ কাইণ্ডটো এডজেক্টিভ কাইণ্ডটোৰ লগত লি লগাই দিবা কি হৈ যাব কাইণ্ডলি এডভাৰ্ব হৈ গ'ল চুইটলিটো কি হয় এডভাৰ্ব চুইটলিৰ পৰা ly লিটো আঁতৰাই দিবা কি হৈ যাব এডজেক্টিভ মানে এডজেক্টিভৰ পৰা এডজেক্টিভৰ লগত ly লি লগাই দিলে এডভাৰ্ব হৈ যাব আৰু এডভাৰ্বৰ পৰা ly লিটো আঁতৰাই দিলে এডজেক্টিভ হৈ যাব ঠিক আছে ইয়াত দিয়া আছে তোমালোকে নিজে এবাৰ চাই ট্ৰাই কৰিবা মইতো বাৰু কৰি দিয়ে আছোঁ এইবোৰ মই কৰি দিছোঁ চোৱা ইয়াৰ পৰাও চাই লিখিব পৰা বা তাৰ পৰাও নিজে এবাৰ ট্ৰাই কৰি চাব পৰা ঠিক আছে চ' লিখি ল'বা মই আৰু পঢ়ি দি নাথাকোঁ এতিয়া এই 12 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় দেই 12 নম্বৰ এ আৰু বি দুইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে চান্সেছ আহে এতিয়া 13 নম্বৰ কি কৈছে তোমালোকক 13 নম্বৰ তোমালোকক কৈছে যে কোনটো ভাৰ্ব
উইল লুক আপ এনেকৈ দুটা ভাৰ্ব দিছে ঠিক আছে এ বি চি তিনিটা চেণ্টেন্সৰ কাৰণে কোনটো শুদ্ধ হ'ব সেই শুদ্ধটো ইয়াত বহাব দিছে গতিকে মই বহাই দি আছোঁ চোৱা যিহেতু তোমালোকক কৈছে ফিউচাৰ টেন্সত লিখিব দিছে ন গতিকে কি বহিব উইলটো থাকিবই গতিকে উইল যোনবোৰত আছে সেইবোৰ ইয়াত বহি যাব মই কৈ দিছোঁ বাৰু চোৱা প্ৰথমটোত কি বহিব উইল লুক আপ বি নম্বৰটোত বহিব উইল কাম ছিক্ৰেটলি চি নম্বৰটোত বহিব উইল ফ্লিকাৰ হয় যেহেতু ফিউচাৰ টেন্সত লিখিব দিছে গতিকে উইল থাকিবই গতিকে এইটো এটা ট্ৰিক হয় এই কুৱেশ্যনটোৰ কাৰণে আৰু এইটোও আহিব পাৰে মানে মিডিয়াম ইম্পৰ্টেণ্ট ইমান হাই ইম্পৰ্টেণ্ট নহয় এইটো এতিয়া 14 নম্বৰ তোমালোকক কৈছে এই ৱৰ্ডবোৰ পঢ়িবলৈ এই ৱৰ্ডবোৰ পঢ়িবা যেনেকৈ ফ্ৰেণ্ডছ ফ্লিকাৰ্ছ কিছেছ লিভছ কামছ থিংছ উইংছ এইবোৰ পঢ়াৰ পিছত তোমালোকে গম পাবা যে এইবোৰৰ লাষ্টত জেড উচ্চাৰণ হয় জেড চোৱা যেনেকৈ ফ্ৰেণ্ডছ লাষ্টত জেডৰ নিচিনা উচ্চাৰণ হয় তেনেকৈ বাকীবোৰো তেনেকুৱা এতিয়া তোমালোকক ইয়াত কিছুমান ৱৰ্ড দিছে এইবোৰ পঢ়ি পেলাই তোমালোকে ক'ব লাগে কোনবোৰ পঢ়িলে লাষ্টত জেডৰ নিচিনা উচ্চাৰণ হয় আৰু সেইবোৰত শুদ্ধ চিন মাৰিব দিছে এতিয়া মই গোটেইবোৰ পঢ়ি পেলাই পালোঁ যে এইটো আৰু এইটো এই তিনিটা ৱৰ্ড পঢ়িলে জেডৰ নিচিনা উচ্চাৰণ হয় গতিকে এই তিনিটাত শুদ্ধ চিন মাৰি দিছোঁ গতিকে তোমালোকেও মাৰি ল'ব পাৰা আৰু এইটো পৰীক্ষাৰ কাৰণে ইমান এটা হাইলি ইম্পৰ্টেণ্ট নহয় লেছ ইম্পৰ্টেণ্ট বহুত শুদ্ধ চিন মাৰি ল'বা ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 15 নম্বৰ তোমালোকক কি কৰিছে ইয়াত দুটা বৰ্ড দিছে বৰ্ড 1 আৰু বৰ্ড 2 এইটো বৰ্ডত তোমালোকৰ ফ্ৰেণ্ডৰ বিষয়ে কিছুমান ভাল কোৱালিটি দিছে ঠিক আছে তোমালোকে ভাল কোৱালিটি কিছুমান দিয়া আছে ইয়াত পঢ়িবা আৰু ইয়াত কিছুমান বেয়া কোৱালিটি দিয়া আছে ঠিক আছে মানে এজন ফ্ৰেণ্ডছৰ ভাল কোৱালিটি কেনেকুৱা হ'ব লাগে ইয়াত দিয়া আছে আৰু এজন ফ্ৰেণ্ডছৰ বেয়া কোৱালিটি কেনেকুৱা হ'ব লাগে ইয়াত দিয়া হৈ আছে এতিয়া তোমালোকক যিকোনো বৰ্ড 1 আৰু বৰ্ড 2 চুজ কৰিব দিছে যে তোমালোকে কোনটো টাইপৰ ফ্ৰেণ্ড হ'ব বিচাৰা চ' তোমালোকে চুজ কৰিব দিছে চুজ কৰি পেলাই সেই বৰ্ডটোৰ কাৰণে আৰু এটা কোৱালিটি লিখিব দিছে গতিকে মইতো ভাবিম তোমালোকে অবভিয়াছলি বৰ্ড 1টোৱে চুজ কৰিব লাগিব কাৰণ বৰ্ড 1টো ভাল ফ্ৰেণ্ডৰ কোৱালিটি হয় গতিকে মই বৰ্ড 1টো চুজ কৰি দিছোঁ বৰ্ড 1টো চুজ কৰি পেলাই ইয়াত আৰু এটা চেণ্টেন্স লিখি দিছোঁ তোমালোকে লিখি ল'বা ঠিক আছে মই যোনটো চেণ্টেন্স লিখি দিম এতিয়া সেইটো ইয়াত লিখি ল'বা এতিয়া তোমালোকে চোৱা 15 নম্বৰটো ন 15 নম্বৰটো মই কোনটো চুজ কৰিছিলোঁ 15 নম্বৰ নহয় 14 নেকি আই থিংক ৰ'বা এক মিনিট 15 নম্বৰটো হয় 15 নম্বৰ মই কোনটো চুজ কৰিছিলোঁ বৰ্ড 1 হয় নাই আই উড লাইক টু ৰাইট অন বৰ্ড 1 এতিয়া এই বৰ্ড 1টো তোমালোকে এই চেণ্টেন্সটো লিখি দিবা এই চেণ্টেন্সটো আই ফিল গুড স্পেণ্ডিং টাইম উইথ মাই ফ্ৰেণ্ডছ এই চেণ্টেন্সটো ইয়াত লিখি দিবা ইয়াত ঠিক আছে বাকী এই 15 নম্বৰটো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে 16 নম্বৰ তোমালোকক কৈছে যে তোমালোকৰ ফ্ৰেণ্ডছৰ যিকোনো এজন ফ্ৰেণ্ডছৰ বিষয়ে ভালকৈ এটা পেৰেগ্ৰাফ লিখিব দিছে ঠিক আছে তোমালোকৰ ফ্ৰেণ্ডছৰ ওপৰত এটা পেৰেগ্ৰাফ লিখিব দিছে গতিকে এইটো তোমালোকৰে কাম তোমালোকৰ ফ্ৰেণ্ডছৰ ওপৰত তোমালোকে পেৰেগ্ৰাফ লিখা কিন্তু যেহেতু লিখিত উত্তৰ সেইকাৰণে মই দি দিছোঁ যদি কৰা উত্তৰ হ'লে হয় মই নিদিলোঁ হয় কাৰণ কৰা উত্তৰ তোমালোকে নিজে কৰি পেলাই লিখিব লাগিব কিন্তু যিহেতু লিখিত উত্তৰ মই এটা হাইপথেটিকেল মানে ইমাজিন কৰি লিখি দিছোঁ এনেকৈও লিখিব পাৰা বা তোমালোকৰ মন গ'লে তোমালোকে বেলেগো লিখিব পাৰা গতিকে এইটো লিখি দিছোঁ আনচাৰটো তোমালোকে চাই লিখি ল'বা মই আৰু পঢ়ি নাথাকোঁ ঠিক আছে এই 16 নম্বৰৰ উত্তৰটো ইয়াত লিখি ল'বা এনেকৈ বা বহীটো লিখি ল'বা যাৰ মন আছে বাকী এই 16 নম্বৰ উত্তৰটোও আনচাৰটোও তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় 16 নম্বৰ প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট নহয় 17 নম্বৰ তোমালোকক কি কৈছে 17 নম্বৰ কৈছে তোমালোকক ডু ইউ ন' ডেট ডিছকাছিং উইথ ফ্ৰেণ্ড মাইট হেল্প ইউ অভাৰকাম এ চেলেঞ্জ ইন ইয়ৰ লাইফ থিংক অফ এ প্ৰব্লেম ডেট ইউ হেভ ফেচড ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছ হাউ দ্য প্ৰব্লেম মাইট বি ছল্ভড তোমালোকক কৈছে যে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰিলে তোমালোকে যিকোনো প্ৰব্লেম ছল্ভ কৰিব পাৰিবা চ' তোমালোকৰ কিবা প্ৰব্লেম আহিলে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰিব দিছে তোমালোকক এতিয়া তোমালোকক ইয়াত কৈছে থিংক এণ্ড চে মানে ভাবা আৰু কোৱা 18 নম্বৰ হোৱাট উইল ইউ ডু ইফ ইয়ৰ ফ্ৰেণ্ড বা ফ্ৰেণ্ডছ asks you to do something that you consider is not appropriate মানে তোমালোকক সুধিছে তোমালোকে কি কৰিবা যেতিয়া তোমালোকৰ ফ্ৰেণ্ডছে তোমালোকক যদি সোধে যে এই কামটো কৰ তোমালোকক যদি কয় এই কামটো কৰ যোনটো মানে ইমান ভাল নহয় তোমালোকে দেখা পাই আছে যে কামটো কৰিলে ইমান ভাল নহ'ব কামটো ভাল কাম নহয় তেতিয়া তোমালোকে কি কৰিবা ইয়াত লিখিব দিছে 18 নম্বৰটোৰ কাৰণে গতিকে 18 নম্বৰটো মই লিখি দি আছোঁ
এনেতো হয় তোমালোকৰ কাম তোমালোকে ভাবি পেলাই লিখিব লাগিছিল কিন্তু যেহেতু লিখিত উত্তৰ মই লিখি দি আছোঁ বাকি 17 18 19 এটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এতিয়া 18 নম্বৰটো আছিল ন 18 নম্বৰটো ক'ত গ'ল 18 নম্বৰটো নেলিখিলোঁ নেকি মই সো ইয়াতে মই কৈ দিছোঁ ঠিক আছে 18 নম্বৰটো উত্তৰ কি লিখিবা 18 নম্বৰটো উত্তৰ লিখিবা আনসাৰ বুলি দিবা এইটো ৰিফিল কি 18 নম্বৰ আনসাৰ বুলি দিবা আনসাৰ বুলি দি পেলাই কি লিখিবা নো মানে তোমালোকে সেই কামটো নকৰা ঠিক আছে এটা 19 নম্বৰ কৈছে তোমালোকক সে নো মানে নো ক'বলৈ শিকা ঠিক আছে নো ক'বলৈ শিকা এতিয়া তোমালোকক এই কামবোৰত নো ক'ব দিছে when someone touches you and in a way that makes you feel uncomfortable মানে তোমালোকক যেতিয়া কোনোবাই টাচ কৰে তোমালোকৰ আনকমফৰ্টেবল মেহসুস হয় তেতিয়া নো ক'ব দিছে when someone asks you to accompany or meet him her alone in a isolated place যেতিয়া তোমালোকক কোনোবাই কয় যে তেওঁক তুমি লগ ধৰা এটা অকলশৰীয়া জেগাত তেতিয়া তোমালোকক কি ক'ব দিছে নো তেনেকৈ আৰু কিছুমান উদাহৰণ দিছে যোনবোৰত তুমি নো ক'বা মানে যোনবোৰ কাম ভাল নহয় যোনবোৰ তুমি নো ক'বা সো এইটো তোমালোকৰ কাম তোমালোকে নিজে ভাবি পেলাই কৰিব লাগিছিল কিন্তু যেহেতু লিখিত উত্তৰ মই দুটা কাম লিখি দিছোঁ ঠিক আছে এইটো আৰু এটা এইটো তোমালোকে চাই লিখি ল'বা ওকে আৰু এইটো তোমালোকৰ পৰীক্ষাৰ বাবে ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 19 নম্বৰ হৈ গ'ল এতিয়া নেক্সট 20 নম্বৰ কি কৈছে টেল এ ষ্টৰী অফ ফ্ৰেণ্ডশ্বিপ টু দ্য ক্লাছ ইট কেন বি ফকলেট অৰ এ টেল ফ্ৰম বুকছ ইউ মে অলছ' ক্ৰিয়েট এণ্ড টেল এ ষ্টৰী অন ফ্ৰেণ্ডশ্বিপ তোমালোকক ফ্ৰেণ্ডশ্বিপৰ ওপৰত এটা ষ্টৰী ক'ব দিছে ক্লাছত গতিকে তোমালোকে ক'বা তোমালোকৰ কাম এইটো নেক্সট তোমালোকক 21A পঢ়িব দিছে এটা উইচিং কাৰ্ড বনাইছে এজন মানুহে ঠিক আছে হেপী নিউ ইয়েৰৰ ওপৰত তোমালোকে পঢ়িবা নেক্সট তোমালোকক এটা উইচিং কাৰ্ড বনাব দিছে তোমালোকৰ এজন ফ্ৰেণ্ডছৰ বাৰ্থডে ওপৰত গতিকে তোমালোকে এইটো বনাব লাগিব মই বনাই দিছোঁ তোমালোকে চাই ল'ব পাৰা এনেকৈ বনাব পাৰা তোমালোকে ঠিক আছে এইটো 20 নম্বৰ এ আনসাৰটো এইটো এজন ফ্ৰেণ্ডছৰ ওপৰত ক'ত গ'লো এজন ফ্ৰেণ্ডছৰ ওপৰত বাৰ্থডে কাৰ্ড ঠিক আছে এনেকৈ লিখিব পাৰা হেপী বাৰ্থডে ডিয়াৰ ৰাহুল লিখি পেলাই এইখিনি পৰা লিখি ল'বা এনেকৈ লিখি পেলাই এইখিনি পৰা এইখিনিলৈকে লিখি ল'বা বাকী এইটো ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত অহা চান্স খুবেই কম আছে নেক্সট 22 নম্বৰ কৈছে তোমালোকক ইয়াত কিছুমান চিন দিছে ঠিক আছে তোমালোকে ৰাস্তা দি গ'লে যিবোৰ চিন দেখা পাবা তেনেকুৱা কিছুমান চিন দিছে এইবোৰ চাব দিছে চাই পেলাই ইয়াত তোমালোকক কৈছে যে তোমালোকৰ যদি এইখিনি জেগাত থাকা তোমালোকক এই ট্ৰান্সক্ৰিপ্টটো পঢ়ি পেলাই ঠিক আছে এই ট্ৰান্সক্ৰিপ্টটো পঢ়ি পেলাই তোমালোকক ক'ত যাব দিছে তোমালোকৰ ফ্ৰেণ্ডছৰ ঘৰত যাব দিছে গতিকে সেই ট্ৰান্সক্ৰিপ্টটো পঢ়িলে তোমালোকে গম পাবা তোমালোকে কোনপিনে তোমালোকৰ ফ্ৰেণ্ডছৰ ঘৰত যাব লাগিব মই পঢ়ি পেলাই মই দেখিলোঁ যে এনেকৈ এই ৰাস্তাটোদি গ'লে এইটো তোমালোকৰ ফ্ৰেণ্ডছৰ ঘৰ গতিকে তোমালোকে পঢ়ি পেলাই চাবা বাকী 22 নম্বৰ ইম্পৰ্টেণ্ট নহয় তোমালোকৰ ঠিক আছে এতিয়া তোমালোকৰ চেপ্টাৰটো এইখিনিতে শেষ গতিকে ভিডিঅ'টো মই এইখিনিতে সামৰি মাৰোঁ বহুত দীঘল হৈ গ'ল ভিডিঅ'টো কিন্তু একো নাই এই ডিড ইউ নো এইটোৰ পৰা তোমালোকক যদি লাগে কুৱেশ্যন আনচাৰ তেন্তে মই সেই MCQ PDFটোত দি দিম এইটোৰ পৰা কুৱেশ্যন আনচাৰ বনাই তাৰপৰা চাব পাৰিবা আৰু বাকী নেক্সট আৰু একো চেপ্টাৰ নাই তোমালোকৰ ক্লাছ 6 ইংলিছ এইখিনিতে শেষ সো আশা কৰোঁ তোমালোকে গোটেইবোৰ ভিডিঅ' চালা মোৰ ক্লাছ 6 ইংলিছৰ সো এইখিনিতে ভিডিঅ'টো সামৰি মাৰোঁ বাই